কণ্ডিশ্যনটো বা এই এক্সপিৰিয়েঞ্চটো আপোনাৰ লগত হৈ পাইছে লাইফত হৈ পাইছে আৰু বহুতৰ লগত ঘনাই হৈও থাকে আজি ইভিনিঙত ক'ৰবাত যাব ইচ্ছা যাই আছে বৈশ্যক ম'ম' খোৱাৰ কথা কওঁ নেকি হে বৈশ্য হেৰি এই কি কয় এই ক'ৰবাত যোৱাৰ কথা ক'ব লৈছিলো পাহৰিলো আহি আছো এই এক্সপিৰিয়েঞ্চটোৰ নাম হ'ল ডৰৱে ইফেক্ট একৰ্ডিং টু ৰিচাৰ্চ চ' এইটো হোৱা কাৰণটো এইটোৱে যে আমাৰ মেমৰি চাৰাউণ্ডিংছৰ লগত লিংক হৈ থাকে আৰু ছেকেণ্ড কথাটো এইটোৱে যে আপুনি সেই সময়ত মাল্টিটাস্কিং কৰি আছে ফৰ এক্সাম্পল আপুনি এটা থট লৈ ঘূৰি আছিলে যে মই এই বস্তুটো কৰিম বা এই বস্তুটো কাৰোবাক কম মাইনত ছেকেণ্ডৰ কাৰণে ভাবি থৈ দিছিলে যে মই এই বস্তুটো কম বা কৰিম কিন্তু আপুনি যেতিয়া চিটুৱেশ্যনটোত যাই পায় ইনষ্টেণ্টলি আপোনাৰ থটটো নোহোৱা হৈ যায় বিকজ অফ মাল্টিটাস্কিং আপুনি সেই সময়ত বেলেগ বেলেগ কথা ভাবি আছে থাৰ্ড ইজ দি আপুনি শুৱাই নাছিল বা আপোনাৰ বেকআপ শ্লিপৰ কাৰণে আপোনাৰ মেমৰি ফাংচনটো হৈ থাকিব চ' এই তিনিটা কাৰণত এই কণ্ডিশ্যনটো হ'ব পাৰে নাও হেয়াৰ্ছ কাম দি চলিউশ্যনটো কি লেটছ কাম টু দি পইণ্ট চলিউশ্যনটো যোনজন ল'ৰাই দেখাই আছিল এই ফুটেজটো সেইজন ল'ৰাই মনত চলিউশ্যনটো দেখাব মনত পৰিল হেৰি ইভিনিঙত ম'ম' খাব যাওঁ ব'ল